এই ভিডিঅ'টোত মই ক্লাছ 6ৰ ম্যাথমেটিক্সৰ ৰেখাৰু কোণ চেপ্টাৰটোৰ ভিতৰৰ কিছুমান ইউনিট 2.7 কোণৰ বিভিন্ন প্ৰকাৰ বা কোণৰ প্ৰকাৰসমূহৰ বিষয়ে এই ভিডিঅ'টো ডিসকাস কৰিম। গতিকে চোৱা আমি জানো যে কোণ দুটা ৰশ্মি একলগ হৈ এটা কোণৰ সৃষ্টি হয় আৰু এই কোণবোৰক কিছুমান ভাগত ভগাই লোৱা হৈছে। তাৰে ভিতৰত প্ৰথমটো আছে সমকোণ। সমকোণ আমি কাক কম? যেতিয়া এটা কোণ 90 ডিগ্ৰী কোণ উৎপন্ন কৰে, ইয়াত দিয়া আছে চিত্ৰত চোৱা 90 ডিগ্ৰী, এই 90 ডিগ্ৰী কোণটোক আমি সমকোণ বুলি কম। যদি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ মাজৰ ব্যৱধান 90 ডিগ্ৰী হয়, সেই কোণটো হৈছে সমকোণ। যদি আমি এখন এটা ঘড়ীৰ লগত তুলনা কৰোঁ, তেতিয়া এটা ঘড়ীৰ মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটাৰ মাজত যিটো কোণ থাকে, এইটো যদি ঘণ্টাৰ কাঁটা হয় আৰু এইটো যদি মিনিটৰ কাঁটা হয়, এটা 12ত আছে, এটা ধৰা 3ত আছে, তেতিয়াহ'লে আমি তাত উৎপন্ন হোৱা কোণটো হ'ব 90 ডিগ্ৰী। আৰু সেই 90 ডিগ্ৰী কোণটোকে আমি সমকোণ বুলি ক'ম। পিছত আহিব সৰল কোণ। 180 ডিগ্ৰী কোণ উৎপন্ন কৰিলে আমি সৰল কোণ বুলি ক'ম। যদি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ ব্যৱধান 180 হয়, তেতিয়া তেনেধৰণৰ কোণটোক তোমালোকে সৰল কোণ বুলি ক'ব পাৰিবা। ধৰা দুটা 90 ডিগ্ৰী, ইয়াত এটা 90, ইয়াত এটা 90, টোটেলি হৈ যাব 180 ডিগ্ৰী কোণ। 6 বজাৰ ঘড়ীৰ মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটা সৃষ্টি কৰা কোণটোলৈ মন কৰা, ইয়াত মিনিট আৰু ঘণ্টাৰ কাঁটাডালৰ মাজৰ ব্যৱধান হ'ব 180 ডিগ্ৰী। গতিকে ই এটা সৰল কোণ। পিছত আমি পাম সম্পূৰ্ণ কোণ। ইয়াত দিছে এটা সম্পূৰ্ণ কোণ বুলি কেতিয়া ক'ব পাৰিবা? যেতিয়া এটা ঘড়ী কাঁটাডালৰ সম্পূৰ্ণ এপাক ঘূৰে, তেতিয়া এটা কোণ সম্পূৰ্ণ হয় আৰু সেই কোণটো হ'ব 360 ডিগ্ৰী। তাৰ মানে সম্পূৰ্ণ কোণ বুলি তুমি কোনটো ডিগ্ৰীত ক'ব পাৰিবা? 360 ডিগ্ৰী কোণক তোমালোকে সম্পূৰ্ণ কোণ বুলি ক'ব পাৰিবা। এটা বৃত্তৰো তেনেকৈ হয়, 360 ডিগ্ৰী থাকে। পিছত আহিব সূক্ষ্ম কোণ। যদি সৃষ্টি হোৱা কোণৰ মান 90 আৰু 0 আৰু 90ৰ মাজত থাকে, তেনে কোণেই হৈছে সূক্ষ্ম কোণ। মানে 0 ডিগ্ৰীৰ পৰা আপ টু 90 ডিগ্ৰীলৈকে, 90ৰ মাজৰ মানে 89 লৈকে কোণখিনিক আমি ক'ব পাৰিম সূক্ষ্ম কোণ। ধৰি লোৱা কি হ'ব? 30 ডিগ্ৰী হ'ব পাৰে, 40 ডিগ্ৰী হ'ব পাৰে, 89 হ'ব পাৰে, 88 হ'ব পাৰে, 80 হ'ব পাৰে। এই গোটেইখিনি কোণক আমি ক'ব পাৰিম সূক্ষ্ম কোণ বুলি। পিছত আহিব স্থূল কোণ। গোটেইখিনি কোণ দিয়া আছে ছাইডত, ইয়াত চোৱা। স্থূল কোণ হ'ব যদি সৃষ্টি হোৱা কোণৰ মান 90তকৈ বেছি, কিন্তু ৰেঞ্জটো দিয়া আছে 180তকৈ কম। মানে 90ৰ পৰা 180 লৈকে তেনেকুৱা ধৰণৰ কোণবোৰক আমি ক'ব পাৰিম স্থূল কোণ। মানে 179 লৈকে তোমালোকে লিখিব পাৰিবা, ক'ব পাৰিবা স্থূল কোণ। স্থূল কোণক বৃহৎ কোণ বুলি কোৱা হয়। স্থূল কোণৰ আৰু এটা নাম হ'ল বৃহৎ কোণ। ধৰা 120 ডিগ্ৰী যদি দিয়া আছে তোমাক, তেতিয়াহ'লে সেই কোণটো তোমালোকে স্থূল কোণ বুলি ক'ব পাৰিবা। 90ৰ পৰা আপ টু 180 তাৰ মাজৰ কোণবোৰক। পিছতে প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ বুলি ক'লে 180তকৈ বেছি কিন্তু 360তকৈ কম, তেনেকুৱা কোণবোৰ হৈছে প্ৰবৃদ্ধ কোণ। ৰেঞ্জ দিয়া আছে 180ৰ পৰা 360 লৈকে যিবিলাক কোণ থাকে, সেই কোণসমূহক আমি প্ৰবৃদ্ধ কোণ বুলি ক'ম। আৰু 180 ডিগ্ৰী যিটো কোণ থাকে, সেই কোণটোক আমি সৰল কোণ বুলি ক'ম। গতিকে ইয়াত দিছে কৰি চাওঁ আশা, এইখিনি চোৱা 2.4ৰ সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কাঁটাৰ মাজত কিমান ব্যৱধান থাকিব লাগিব? 90 ডিগ্ৰী হ'বলৈ হ'লে ইয়াত দিয়া আছে চোৱা, 90 ডিগ্ৰী হ'বলৈ মিনিট আৰু ঘণ্টাৰ কাঁটাডালৰ মাজৰ এটা যদি 3 বজাত আছে, আনটো ক'ত থাকিব লাগিব? মিনিটৰ কাঁটাডাল 12ত থাকিব লাগিব আৰু ঘণ্টাৰ কাঁটাডাল 3 বজাত থাকিব লাগিব। তেতিয়া 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব। তেনেকৈ গোটেইকেইটা 4টা ভাগ কৰি দিয়া আছে, লিখিব পাৰিবা। ইয়াত দিছে কিমান মিনিটৰ ব্যৱধান। তাৰ মানে তোমালোকে মিনিট লিখিব লাগিব 15 মিনিট। তাৰ মানে 5 মিনিটকৈ গোটেইকেইটা হ'ব তোমালোকে লিখিবা ইয়াত 15 মিনিট বুলি। 15 মিনিট ব্যৱধান থাকিব, এনচাৰটো লিখিবা। সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কাঁটাৰ মাজৰ ব্যৱধান হ'ব 15 মিনিটৰ ব্যৱধান থাকিব লাগিব। সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাঁটাৰ মাজৰ কিমান ব্যৱধান থাকিব লাগিব? ইয়াত লিখিবা সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কাঁটাৰ মাজৰ ব্যৱধান হ'ব 30 মিনিট। 30 মিনিট ব্যৱধান থাকিব। তালিকাটোত কোনবোৰক সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ, সৰল কোণ, প্ৰবৃদ্ধ কোণ এখন তালিকা প্ৰস্তুত কৰিবা। তালিকা প্ৰথমে দিছে 0 ডিগ্ৰী। 0 ডিগ্ৰী হ'লে কি কোণ? সূক্ষ্ম কোণ। 30 সূক্ষ্ম, 60 সূক্ষ্ম কোণ।
90 ডিগ্ৰী দিয়া আছে সমকোণ 120 দিয়া আছে স্থূল কোণ 150 স্থূল কোণ 180 সৰল কোণ 180 টো সৰল কোণ লিখিবা 210 প্ৰবৃদ্ধ কোণ বাকি যিকেইটা আছে ধৰা 240 প্ৰবৃদ্ধ 270 300 330 360 330 লৈকে এইখিনি হ'ব প্ৰবৃদ্ধ কোণ আৰু 360 যেটো দিয়া আছে এটো লিখিবা এটা সম্পূৰ্ণ কোণ বুলি তোমালোকে এটা বক্সত লিখি লবা এইখিনি গতিকে এই ভিডিওটোত এইখিনি ডিসকাস কৰিলো ভিডিওটো হেয়লৈকে চাব ধন্যবাদ থাকিল